স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এটা কথা চাগে আপোনালোকে গম পাইছে, আৰু এই কথাটো আপোনালোকৰ মাজৰে বহুখিনি মানুহৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব, আৰু এইটো এটা ভয় লাগিবলগীয়া কথা। বহুতে নেগেটিভ বুলি কৈ থাকে। নেগেটিভ নহয়, যিটো একচুৱেলি চলি আছে সেই বস্তুখিনি দেখুৱাটো দৰকাৰী, আৰু সেইটোৰ কাৰণে বস্তুখিনি দেখাইছোঁ। আপোনালোকে জানে যে সমগ্ৰ ভাৰতবৰ্ষত বৰ্তমান এটা বহুত ডাঙৰ প্ৰতিবাদ চলি আছে। বহুত ডাঙৰ ধৰ্ণা চলি আছে। কি চলি আছে? শিক্ষকসকলৰ ধৰ্ণা চলি আছে। আৰু এয়া কেৱল এখন ৰাজ্যৰ কথা নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ সকলো ৰাজ্যতে এই ধৰ্ণা, এই প্ৰতিবাদ চলি আছে, আৰু বহুত ভয়ংকৰভাৱে চলি আছে। বিক্ষোভ হৈছে। কিয়? তাৰ ৰিজনটো হৈছে সুপ্ৰিম কোৰ্টৰ এটা অৰ্ডাৰ। সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো কি আছে তাৰ আগতে আমি জানিব লাগিব শিক্ষকসকলৰ কথা। আপোনালোকে জানে 2012 চনৰ পৰা যিসকল শিক্ষক লোৱা হৈছে, সেয়া লাগে LP হওক, লাগে ME হওক, তো তেওঁলোকক কিদৰে লোৱা হৈছিলে? এটা পৰীক্ষা পাতিছিলে। যেনেকৈ আপোনালোকৰ এছিষ্টেণ্ট প্ৰফেচাৰ ৰিক্ৰুটমেণ্টৰ কাৰণে নেট স্লেট থাকে, গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে আপোনালোকৰ ADRE পৰীক্ষা থাকে, ঠিক সেইদৰে টিচাৰসকলক চাকৰি পাবৰ কাৰণে তেওঁলোকৰ এটা দৰকাৰী বস্তু আছিলে, সেইটো হৈছে টেট, অৰ্থাৎ টিচাৰ্ছ এলিজিবিলিটি টেষ্ট। চ' এই টেটটোত যেতিয়া তেওঁলোকে পাছ কৰে, এই টেটত পাছ কৰাৰ পাছত তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ ৰিক্ৰুটমেণ্ট এডভাৰটাইজ ওলায়, আৰু যিসকলে কোৱালিফাই কৰি থৈছিলে তেওঁলোকে চাকৰি পাব পাৰে। সেয়া হ'ল আমাৰ 2012 চনৰ পাছৰ কথা। কিন্তু অকল টেট হোৱাৰ পাছৰ পৰাহে জানো শিক্ষক হৈছে? নহয়, তাৰ আগৰ পৰাও আছে, হয় নহয়? এতিয়া কথা হ'ল, এটা ডাঙৰ গুৰুত্বপূৰ্ণ ৰায় দিয়া হৈছে আপোনাৰ সুপ্ৰিম কোৰ্টৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা। তাত কোৱা হৈছে যে সকলো শিক্ষকৰ কাৰণে টেটটো মেণ্ডেটৰী হ'ব। অৰ্থাৎ আপুনি যদি ইন ছাৰ্ভিচ টিচাৰো হয়, আপুনি যদি আজিৰ দিনত যদি চাকৰি কৰি আছে, কিন্তু আপোনাৰ টেট উত্তীৰ্ণ আপুনি হোৱা নাই, অৰ্থাৎ তাৰ আগৰ পৰা আপুনি যদি চাকৰি কৰি আছে, আপোনালোকৰ টেট তেতিয়া নাছিলে, আপোনালোক সোমাইছে আৰু সেইধৰণে আপোনালোকৰ চলি গৈ আছে। কিন্তু এইটো নহ'ব। বৰ্তমান সময়ত আপুনি টেট পৰীক্ষাত বহিব লাগিব, আপুনি টেট পৰীক্ষাত পাছ কৰিব লাগিব। যদি টেট পৰীক্ষাত পাছ নকৰে, যদি অনুত্তীৰ্ণ হ'ল, আপোনাক চাকৰিৰ পৰা কম্পালচৰি ৰিটায়াৰমেণ্ট দিব। সেই বস্তুটো ক্লিয়াৰলি তাতে বস্তুটো মেনশ্যন কৰা আছে। এইটো মই অৰ্ডাৰটো বাৰু মই পঢ়া নাই, বহুকেইজন শিক্ষকে এই কথাটো কৈছে। চ' এইটো এটা ভয়াৱহ কথা। আৰু এই বস্তুটোকে লৈ সমগ্ৰ ভাৰতবৰ্ষত বিক্ষোভ কাৰ্যসূচী চলি আছে, প্ৰতিবাদ চলি আছে। তেওঁলোকে কৈছে যে আমাৰ সময়ত টেট নাছিলে, আৰু সেইকাৰণে আমি কোনো পধ্যেই কোনো কাৰণতে যোনেই কওক লাগিলে আমি কেতিয়াও টেট পৰীক্ষাত আমি নবহোঁ, আৰু এই ধৰণৰ কথা মানি ল'ব নোৱাৰোঁ বা মানি আমি নলওঁ। আৰু সমগ্ৰ ভাৰততে এইটো চলি আছে। মই বাৰে বাৰে সেই কথাটোকে কৈছোঁ, আৰু এই একেই বস্তু আমাৰ অসমতো। এতিয়া কথা হৈছে, ইয়াতে মানুহখিনি দুভাগত বিভক্ত হৈ আছে। তেওঁলোকে কৈছে যে তেওঁলোকে যদি পঢ়াই আছে, তেওঁলোকে টেটৰ পৰীক্ষাটো দিয়াত তেওঁলোকৰ আপত্তি কি আছে? কিন্তু শিক্ষকসকল, যিসকল আছে তাৰ আগৰ শিক্ষক, তেওঁলোকে কৈছে যে আমি কিয় দিম, আমাৰ সময়ত এই বস্তুটো নাছিলে। তাৰ এতিয়া যদি ৰেট্ৰস্পেক্টিভলি যদি সেই বস্তুটো যদি তেওঁলোকে মেণ্ডেটৰী কৰিব বিচাৰিছে, আমি তাত আমাৰ সন্মতি নাই, আমি সেই বস্তুটো নিদিওঁ। তো বহুখিনি কথা চলি আছে। মই আপোনালোকক দুটামান ক্লিপ দেখাওঁ, আৰু পেপাৰ কাটিং এটা টুইটাৰ আছিলে মই এটা দেখাই আছোঁ, পোষ্ট এটা, আপোনালোকে তাতে বুজি পাব। তো দ্য হিন্দুত পাব্লিছ যিটো হৈছে, আপোনালোকে তাতে চাওক। ইন এ জাজমেণ্ট, দ্য সুপ্ৰিম কোৰ্ট হেজ এক্সটেণ্ডেড দি টাইম লাইন ফৰ একুৱাৰিং টেট বাই এনাডাৰ ইয়েৰ ফ্ৰম দ্য কাৰেণ্ট ডেডলাইন কামিং ইন August 2027. That is, instead of August 31st, 2027, teachers have time till August 31, 2028. The judgment was delivered in a series of review petitions by a bench headed by Justice Dipankar Datta. তো চাওক, বৰ্তমান কোৱা হৈছিলে যে আগষ্ট 2027 ভিতৰত যিসকল শিক্ষক আছে, যিসকলৰ টেট তেওঁলোকৰ কোৱালিফিকেশ্যনটো নাই, তেওঁলোকে সেই বস্তুটো আহৰণ কৰিব লাগিব পৰীক্ষাটো দি পেলাই। সেইটো চেলেঞ্জ কৰি পেলাই ৰিভিউ পিটিশ্যন দিয়া হৈছিলে, যাতে আমি টেট নিদিওঁ, তেনেকুৱা ধৰণৰ হেৰি কৰি পেলাই। কিন্তু সেই বস্তুটো পুনৰ মহামান্য আদালতে কি কৰিলে? তেওঁলোকে এবছৰ বঢ়াই দিলে। খালি আগষ্ট 31 তাৰিখ 2028লৈকে সময়সীমাটো বঢ়াই দিলে, যে আপোনালোকে আগষ্ট 31, 2028 ভিতৰত আপোনালোকে টেটটো কিন্তু পাছ কৰিবই লাগিব। যদি পাছ নকৰে, তেতিয়া কি হ'ব? আপোনালোকে চাকৰি এৰিব লাগিব। ইয়াতে চাওক, এইখন ক্ৰছ কাৰেণ্টত দিছিলে যে দেশৰ সকলো প্ৰাথমিক শিক্ষক হ'ব লাগিব টেট উত্তীৰ্ণ। যিমানখিনি আছে, যিখিনিয়ে টেট পাছ কৰিতো সোমাইছে সেইখিনিতো বেলেগ কথা, কিন্তু যিসকলৰ নাছিলে তেওঁলোকৰ ক্ষেত্ৰত 2028 চনৰ 31 আগষ্টৰ ভিতৰত কৰ্মৰত সকলো শিক্ষকে বাধ্যতামূলকভাৱে টেটত উত্তীৰ্ণৰ অৰ্হতা অৰ্জন কৰিব লাগিব। অৰ্থাৎ মেণ্ডেটৰিলি আপোনালোকে পাছ কৰিবই লাগিব। নিৰ্ধাৰিত সময়ৰ ভিতৰত টেট উত্তীৰ্ণ হ'ব নোৱাৰা শিক্ষকে ত্যাগ কৰিব লাগিব চাকৰি যাব, চাকৰি নাথাকেগৈ। আৰু এই বস্তুটো আমি কোৱা কথা নহয়, মহামান্য আদালতে কোৱা কথা। তো এইটো নিশ্চিতভাৱে অলপ চিন্তাৰ কথা।
হয়তো আপোনালোকৰ মা দেউতা বা তেনেকুৱা বহুখিনি লোকেই আছে ইয়াতে বা আপোনালোকৰ মাজৰো কোনোবা থাকিব পাৰে যিসকলে চাই আছে। ये देखो भाई, स्टेट टीचर्स का प्रोटेस्ट चल रहा है हजरतगंज इलाके में, और इन लोगों का डिमांड है कि जो नया रूल लाया गया है कि जो पुराने टीचर्स हैं जो 10-15 साल अपनी जॉब कर चुके हैं उनको टेट एग्ज़ाम देना अनिवार्य हो गया है। तो ये लोग कह रहे हैं कि ये अनफेयर है, जो नए टीचर्स अब भर्ती हो रहे हैं उनके लिए ये रूल लाना चाहिए, क्योंकि इससे क्या होगा, क्योंकि जॉब इन लोगों की खतरे में आ सकती है और इतने टाइम के बाद में इनको अपनी एलिजिबिलिटी दोबारा से साबित करना ये एक तरह का अनफेयर होगा इन सब के लिए। तो इन लोगों ने जुलूस और टॉर्च मार्च निकाल करके अपना प्रोटेस्ट कर रहे हैं कि इनको भी एक प्राथमिकता दी जाए और जो अनिवार्यता है वो ख़त्म की जाए। তো আপোনালোকে দেখা পালে এটা কাট অফ ডেট আপোনালোকৰ বান্ধি দিছে, আমুকটো ডেটৰ ভিতৰত আপোনালোকে যদি টেট যিটো মানে কোৱালিফিকেশ্যন হয় সেইটো যদি আপোনালোকে যদি সেই টেট পৰীক্ষাটো যদি পাছ নকৰে আপোনালোকৰ শিক্ষকতা যিটো আপোনালোকে কৰি আছে হয়তো সেইটো নাথাকিবগৈ। যিসকলে পাছ কৰিব তেওঁলোকে এজ ইট ইজ চলি থাকিব পাৰিব। কিন্তু ইয়াতে এটা ৰিলেক্সেশ্যন আছে কি, যদি আপোনালোকৰ ৰিটায়াৰমেণ্টলৈ জাষ্ট 5 years আপোনালোকৰ বাকী আছে, যাৰ মিনিমাম জাষ্ট 5 বছৰ বাকী আছে, তেওঁলোক এই সিদ্ধান্তটোৰ পৰা বাহিৰত থাকিব। তেওঁলোকে টেট পৰীক্ষা নিদিলেও হ'ব, তেওঁলোকে এজ ইট ইজ যেনেকৈ চাকৰি কৰি আছে তেনেকৈ তেওঁলোকৰ চলি গৈ থাকিব। কিন্তু যদি আপোনালোকৰ যদি 5 বছৰতকৈ যদি অলপমান দিনো বেছি আছে, তেতিয়া আপোনালোকে এই পৰীক্ষাত বহিব লাগিব, উত্তীৰ্ণ হ'ব লাগিব, তেতিয়াহে আপোনালোকে চাকৰি কণ্টিনিউ কৰি থাকিব পাৰিব। তো সেইটোৱে আৰু মিক্সড ৰিয়েকশ্যন এটা আছে এই বস্তুটোত। নিশ্চিতভাৱে ধৰি লওক সেইটো যিসকলে দিব লাগিব এইটো তেওঁলোকে বেছি ভালদৰে জানিব। আমি ওপৰে ওপৰে ক'লে সেই বস্তুটো জাষ্টিফাইড নহয়। কিন্তু যি কি নহওক সেইটো যিহেতু তেওঁলোকে ৰিভিউ পিটিশ্যনো ফাইল কৰিছে, ৰিভিউ পিটিশ্যনতো সুপ্ৰিম কোৰ্টে সেই বস্তুটোকে বাহাল ৰাখিলে, যিটো আগৰ অৰ্ডাৰ দিছিলে সেই বস্তুটোকে তেওঁলোকে বাহাল ৰাখিলে। তো সেইটো কাৰণে দেখা যাওক কি হয় আৰু পৰৱৰ্তী পৰ্যায়ত। কিন্তু বৰ্তমান সময়ত এইটো মানে এটা চিন্তনীয় কথা আৰু বহুতেই সেই বস্তুটো লৈ পেলাই চিন্তা কৰি আছে। তো দেখা যাওক আৰু মহামান্য আদালতৰ যিহেতু কথা, পাছৰ পৰ্যায়ত কি হয়গৈ সেইটো তেতিয়া গম পাব। আপোনালোকৰ তাত যদি আৰু কিবা ইনপুট যদি আছে আপোনালোকে জনাব, যাতে আমি আৰু ভালদৰে বস্তুবিলাক গম পাব পাৰোঁ।